হেল্ল' ষ্টুডেণ্ট, মই বহুত দিন বিৰতিৰ পিছত তোমালোকৰ মাজলৈ পুনৰ আহিছোঁ। মই এটি বিশেষ ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আমি স্বাভাৱিকতে বৰ্গ সংখ্যা কোনবিলাক বা ঘন সংখ্যা কোনবিলাক আমি সেইবিলাক অংকটো নকৰাকৈ কৰিব লাগে। আমি বৰ্গ সংখ্যা কোনবিলাক আমি সেইটো জানো। যেনে এককৰ ঘৰত যদি আমাৰ 1 থাকে, 4 থাকে, 5 থাকে, 6 থাকে, 9 থাকে, 0 থাকে। আমাৰ এইকেইটা সংখ্যা যদি এককৰ ঘৰত থাকে তেতিয়া সেইকেইটা বৰ্গ সংখ্যা। যদি 2 থাকে, 3 থাকে, তাৰপিছত 8 থাকে, এতিয়া 7 থাকে, 7 থাকে আৰু 8 থাকে। এইকেইটা সংখ্যা যদি এককৰ ঘৰত থাকে তেতিয়াহ'লে সেই সংখ্যাটো বৰ্গ সংখ্যা নহয়। এতিয়া এককৰ ঘৰত আকৌ এটা কথা থাকে, শূন্য এটা শূন্য থাকিলেও সি বৰ্গ সংখ্যা নহয়। দুটা শূন্য থাকিব, একৰ ঘৰত যদি দুটা শূন্য থাকে তেতিয়া বৰ্গ সংখ্যা হয়। কিন্তু আমি কি হয়, ঘন সংখ্যাৰ ক্ষেত্ৰত কোনটো পূৰ্ণ ঘন হ'ব লাগিলে পূৰ্ণ ঘনৰ এককৰ ঘৰত কি থাকিব, একো থাকে, 1 থাকে, 2 থাকে, 3 থাকে, 4 থাকে, 5 থাকে, 6 থাকে, 7 থাকে, 8 থাকে, 9 থাকে। একৰ ঘৰত গোটেইকেইটাই থাকিব পাৰে। তেতিয়াহ'লে আমি কোনটো পূৰ্ণ ঘন সংখ্যা হয় কোনটো নহয় আমি কেনেকৈ জানিম? আমি সেই বিষয়ে জানিবৰ কাৰণে আমি এটা নিয়ম তোমালোকৰ মাজলৈ লৈ আহিছোঁ। এই নিয়মটো তোমালোকে আগতে পাইছা যদিও আকৌ এবাৰ চাই ল'বা, ল'লে তোমালোকে ভালদৰে কোনটো পূৰ্ণ ঘন হয় নহয় আমি অংকটো নকৰাকৈয়ে কি কৰিব পাৰিম। মই ইয়াত কেইটামান নম্বৰ দিছোঁ। এতিয়া এই নম্বৰকেইটা কোনকেইটা পূৰ্ণ ঘন হ'ব কোনকেইটা নহ'ব আমি সহজতে কেনেকৈ জানিব পাৰিম। এটা নিয়ম মনত ৰাখিবা তোমালোকে, ইয়াৰ যিকেইটা অংক থাকিব এই অংককেইটা যোগ কৰিলে যদি যোগফলটো 1 হয়, 8 হয়, 9 হয়, এই তিনিটা সংখ্যাৰ যিকোনো এটা যদি হয় সি পূৰ্ণ ঘন হ'ব। আৰু এই তিনিটা সংখ্যাৰ বাদে যদি বাকী সংখ্যা হয় যেনে 2, 3, 4, 5, 6, 7 এইবিলাক সংখ্যা যদি হয় তেতিয়াহ'লে সি পূৰ্ণ ঘন নহয়। এতিয়া মই 1 নম্বৰটো দেখুৱাই দিছোঁ তোমালোক, পূৰ্ণ ঘন হয় নে নহয় কেনেকৈ জানিবা। 1 + 3 + 3 + 1 সমান 3 × 4, 3 × 4, 4 × 4 কিমান 8। তেতিয়াহ'লে একৰ ঘৰত আমাৰ 1, 8, 9 এই তিনিটাৰ যিকোনো নাথাকিলে পূৰ্ণ ঘন হয় বুলি কৈছোঁ, তেতিয়াহ'লে এইটো কি হ'ব, পূৰ্ণ ঘন হ'ব। ঠিক তেনে 2 নম্বৰটো চোৱা, 2 + 1 + 9 + 7 সমান 2 × 3, 9 × 3 = 12, 12 × 7 19, 19টো আকৌ যোগ কৰিলে কি হ'ব, 1 + 9 সমান কিমান 10। আকৌ 10টো যোগ কৰিলে কিমান হ'ব, 1 + 0 সমান 1। যদি ইয়াৰ যোগফলটো কিমান হ'ব, 1 হ'ব। তাৰমানে 2, 1, 9, 7 এইকেইটা যোগ কৰিলে আমি কিমান পাম, 19 পালোঁ। 19 আকৌ 1 + 9 = 10 হ'ল। 10 আকৌ 1 + 0 = কিমান পালোঁ, 1। তেতিয়াহ'লে ইউ কি হ'ব, পূৰ্ণ ঘন হ'ব, অৰ্থাৎ এইটোও পূৰ্ণ ঘন হ'ব। এইটো এবাৰ 9 পালেই যে পূৰ্ণ ঘন হ'ব এনে নহয়, কিন্তু আমি সহজতে উলিয়াবৰ কাৰণে এইটো এটা সহজ পদ্ধতি। আমাক পৰীক্ষাত ধৰ তাতে কোনটো পূৰ্ণ ঘন নহয় বুলি দিয়া থাকিব, যিকোনো এটা দিয়া থাকিব, তেতিয়া আমি এইটো সহজতে উলিয়াব পাৰিম। কিন্তু এই নিয়মটোৱে যে সম্পূৰ্ণ শুদ্ধ সেইটো নহয়, 1, 8, 9 পালেই যে শুদ্ধ হ'ব সেইটো নহয়, কেতিয়াবা নহ'বও পাৰে। মই দেখুৱাই দিম বাৰু। 2, 4, 7, 0, 0, 2 + 4 + 7 + 0 + 0 ইকুৱেল টু কিমান হ'ব, 4, 2, 6, 6, 7, 13, 13 অৰ্থাৎ 1 + 3 যোগ কৰিলে আকৌ ইহঁতকে যোগ কৰিলে 1 + 3 সমান কিমান হয়, 4। গতিকে এইটো পূৰ্ণ ঘন নহয়। ঠিক তেনেকৈ 7, 3, 2, 4 টো চাম। 7, 3, 2, 4 টো চাম আমি। 7 + 3 + 2 + 4 7 × 3 = 10, 10 × 2 = 12, 12 × 4 = কিমান 16। 16ক আকৌ আমি 16 কি কৰিম, 16 আকৌ যোগ কৰিলে কিমান হ'ব, 1 + 6 = কিমান পালোঁ, 7। গতিকে এইটো আমাৰ এইকেইটাৰ দৰে বেলেগ আছে, এইটো কি নহয়, পূৰ্ণ ঘন নহয়। এতিয়া এই সংখ্যাটো চাম, 8, 6, 4, 8। 8 + 6 + 4 + 8 এইকেইটা যোগ কৰিলে 8 × 6 = 14, 14 × 4 = 18, 18 × 8 কিমান হ'ব, 26 হ'ল।
অৰ্থাৎ 26 আকৌ যোগ কৰিলে 2 যোগ 6 6 2 কিমান হ'ল 8 ইয়াত কিন্তু আমি 8 পাইছোঁ এইটো 8 পাইছোঁ পালেও ই কি নহয় পূৰ্ণঘন নহয় মই কৈছিলোঁ যে কেতিয়াবা এই চিষ্টেমত নহ'বও পাৰে কিন্তু তোমালোকৰ পৰীক্ষাত যেহেতু এটা দিয়া থাকিব তেতিয়া এই নিয়ম ব্যৱহাৰ কৰি তোমালোকে সহজতে কি কৰিব পাৰিবা উলিয়াব পাৰিবা ঠিক তেনেকৈ এইটো 2 + 4 2 + 4 + 0 + 2 + 5 4 6 6 2 8 8 আছে 13 গতিকে 13 পালোঁ 13 আকৌ কি কৰিলে 1 + 3 = 4 গতিকে ইউ কি নহয় পূৰ্ণঘন নহয় এতিয়া আমি পূৰ্ণঘন এইটো হয় এইটো হয় বুলি জানিলোঁ এইটো নহয় এইটো নহয় এইটো নহয় এইটো দেখাত যদিও হয় আমি কৰিলে হয় যদিও ইউ কিন্তু প্ৰকৃততে পূৰ্ণঘন নহয় গতিকে আমি সহজতে এইদৰে আমি কি দিছে পূৰ্ণঘন হয় নে নহয় নিৰ্ণয় কৰিব পাৰিম তোমালোকে আকৌ এইটোৱেই নহয় বা প্ৰত্যেক ক্ষেত্ৰতে প্ৰত্যেকটো অংককে আমি এই নিয়মত কি আছে পূৰ্ণঘন হয় নে নহয় উলিয়াব নোৱাৰোঁ কিন্তু তোমালোকৰ পৰীক্ষাত সহজতে 1 নম্বৰ প্ৰশ্ন উলিয়াবৰ কাৰণেহে মই এই নিয়মটো কৈছোঁ কাৰণ তাত যিকোনো এটাহে পূৰ্ণঘন দিয়া থাকিব বাকীকেইটা নহয় বা যিকোনো এটা নোহোৱা দিয়া থাকিব আৰু বাকীকেইটা হোৱা দিয়া থাকিব আমি এই চিষ্টেমত সেইকেইটা সহজতে কি কৰিব পাৰিম উলিয়াব পাৰিম এই নিয়মটো তোমালোকে জানি ল'বা ল'লে তোমালোকৰ পূৰ্ণঘন হয় নে নহয় সহজতে উলিয়াব পাৰিবা এইখিনি কৰি মই সামৰণি কৰিছোঁ ধন্যবাদ